বিধানসভাৰ মান মৰ্যাদা বজাই চলিব লাগিবই। কৰ্মী হাই হাই বিজেপি চৰকাৰ মুৰ্দাবাদ কৰ্মী গো বেক কৰ্মী হাই হাই কৰ্মী মুৰ্দাবাদ কৰ্মীৰ গুণ্ডাগিৰি নচলিব কৰ্মী গো বেক বিজেপি গো বেক। আপোনালোকে নিশ্চিতভাৱে আটাইয়ে জানে যে আগৰ দিনৰ অত্যাচাৰী ৰজাসকলে অত্যাচাৰী শাসকসকলে আচলতে জনগণক সন্ত্ৰাসিত কৰাৰ কাৰণে জনগণক ভয় দেখুৱাৰ কাৰণে তেখেতসকলে হাতীসকলক ভাং খুৱাই জনগণৰ মাজত মেলি দিছিলে। ঠিক একেধৰণে আজি বিজেপি চৰকাৰে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে আপোনাৰ ৰূপজ্যোতি কৰ্মীৰ নিচিনা অপদাৰ্থ ননসেন্স অসভ্য আৰু গুণ্ডা প্ৰকৃতিৰ লোকসকলক ইচ্ছাকৃতভাৱে বিজেপি চৰকাৰে লগাই আচলতে আমাৰ বিৰোধী বিধায়কসকলৰ যি কণ্ঠ ৰুদ্ধ কৰাৰ কাৰণে আচলতে আপোনাৰ ৰূপজ্যোতি কৰ্মীৰ নিচিনা বিধায়কক ব্যৱহাৰ কৰি আছে। এই ক্ষেত্ৰত আমি স্পষ্টভাৱে এটা কথা ক'ব বিচাৰিছোঁ যে এই ক্ষেত্ৰত আচলতে অকল ৰূপজ্যোতি কৰ্মীৰ দুখ নহয়, ইয়াত নিশ্চিতভাৱে আপোনাৰ বিধানসভাৰ যি অধ্যক্ষ এই বিধানসভাৰ অধ্যক্ষ নিশ্চিতভাৱে ইয়াত জড়িত হৈ আছে। কাৰণ আপোনালোকে নিশ্চিতভাৱে জানে যেতিয়া আপোনাৰ অসমৰ ভিতৰত আটাইতকৈ যদি সক্ৰিয় বিধায়ক হয়, অসমৰ ভিতৰত আটাইতকৈ সাহসী, অসমৰ ভিতৰত আটাইতকৈ কলিজা থকা যদি বিধায়ক হয় অখিল গগৈ ডাঙৰীয়া, আৰু সংখ্যালঘু বিধায়কসকলৰ ভিতৰত আটাইতকৈ সক্ৰিয় বিধায়ক হৈছে শ্বাৰমান আলী আহমেদ ডাঙৰীয়া। গতিকে যেতিয়া আচলতে অখিল গগৈ ডাঙৰীয়া ন্যায্য কথা কয়, অখিল গগৈ ডাঙৰীয়াই যেতিয়া আপোনাৰ সাধাৰণ ৰাইজৰ প্ৰশ্ন লৈ যেতিয়া বিধানসভাত সজোৰেৰে বিধানসভাত গজৰি উঠে আৰু হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ যিবিলাক ২ নম্বৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ যিবিলাক ২ নম্বৰী যেতিয়া ফাদিল কৰে সেইখিনি সময়ত আচলতে অখিল গগৈ ডাঙৰীয়াই অধ্যক্ষই হওক উপাধ্যক্ষই হওক আচলতে মাৰ্চেল লগাই বাৰে বাৰে নিলম্বন কৰা পৰিলক্ষিত হয়। গতিকে আমি যোৱাকালি দেখিছোঁ যে যেতিয়া ৰূপজ্যোতি কৰ্মীৰ নিচিনা এজন আচলতে এই গুণ্ডাই যেতিয়া এজন বিধায়কে আন এজন বিধায়কক যেতিয়া অশালীন মন্তব্য কৰে, আপোনাৰ কেবিনেট পৰ্যায়ৰ এজন বিধায়ক বিৰোধী দলপতিৰ যেতিয়া মাইকটো ভাঙি দিবলৈ কয়, শ্বাৰমান আলী ডাঙৰীয়াৰ তেখেতক মাৰিবলৈ আচলতে নিজৰ চকীৰ পৰা উঠি আহি শ্বাৰমান আলী ডাঙৰীয়াক আক্ৰমণ কৰিবলৈ উদ্যত হয়, অখিল গগৈ ডাঙৰীয়াক মাইকটো ভাঙি দিবলৈ উদ্যত হয়। এনেকুৱা পৰিস্থিতি ঘটাৰ পিছতো কিন্তু আমি এটা কথা লক্ষ্য কৰিছোঁ যে উপাধ্যক্ষই বিধানসভাৰ উপাধ্যক্ষই কিন্তু আচলতে নীৰৱ ভূমিকা প্ৰদৰ্শন কৰি আচলতে এনেকুৱা ধৰণৰ ২ নম্বৰী বিধায়কসকলক আচলতে উৎসাহিত কৰিছে। গতিকে যেনেকৈ একেটা সময়ত ৰূপজ্যোতি কৰ্মী যেনেকৈ দুখী, ঠিক এনেকুৱা বিধায়কক উৎসাহিত কৰাৰ দুখত আচলতে উপাধ্যক্ষ ডাঙৰীয়াও দুখী। গতিকে আমি এটা কথা স্পষ্টভাৱে ধৰি লৈছোঁ যে আচলতে বিজেপি চৰকাৰে এনেকুৱা ৰূপজ্যোতি কৰ্মীক দি আচলতে তেওঁলোকৰ যিটো প্লেন পলিচি, বিজেপি চৰকাৰৰ প্লেন পলিচিটো হ'ল এটাই যে কেনেকৈ আচলতে বিজেপি বিৰোধী যিবিলাক বিধায়ক আছে তেখেতসকলৰ কণ্ঠ ৰুদ্ধ কৰাৰ কাৰণে আচলতে এনেকুৱা প্লেন পলিচি কৰি আছে। গতিকে অসম বিধানসভাত যি ধৰণে একাংশ বিৰোধী বিধায়কসকল, তাৰে ভিতৰত আমাৰ ৰাইজৰ দলৰ সন্মানীয় সভাপতি তথা আমাৰ শিৱসাগৰ সমষ্টিৰ সন্মানীয় বিধায়ক অখিল গগৈ ডাঙৰীয়া, বাগবৰ সমষ্টিৰ সন্মানীয় বিধায়ক শ্বাৰমান আলী আহমেদ ডাঙৰীয়াক যেনেকুৱা ধৰণে তেওঁলোকে এছেম্বলি নিজৰ চকীৰ পৰা উঠি গৈ বিধায়ক এজনক শাৰীৰিকভাৱে প্ৰহাৰ কৰিবলৈ গৈছিলে। আচলতে আমি প্ৰত্যেকটো সময়তে কৈ থাকোঁ যে বিজেপিৰ একাংশ বিধায়কসকলেই নহয়, বিজেপিৰ একাংশ নেতাৰ পৰা আৰম্ভ কৰি তেওঁলোকে গোমূত্ৰ সেৱন কৰি তেওঁলোকৰ মূৰৰ মানসিক বিকৃতা ঘটিছে। লগতে যোৱাকালি আপোনালোকে দেখিছে যে ৰূপজ্যোতি কৰ্মীয়ে কৈছে যে মই পাগল হয় কিন্তু আধা পাগল বা ফুল পাগল নহয়। চাওক, এজন মানসিক ৰোগী, এজন পাগলে নিজে স্বীকাৰ কৰিছে যে মই পাগল হোৱাটো সত্য, আৰু সেই সময়ত বিধানসভাৰ পবিত্ৰ মজিয়াত কেনেকৈ এজন পাগলে থাকিব পাৰে। আমি অসম বিধানসভাৰ অধ্যক্ষ ডাঙৰীয়াক আহ্বান জনাইছোঁ, অতি সোনকালে তেখেতক তেজপুৰ মানসিক চিকিৎসালয় ভৰ্তি কৰক আৰু তেখেতক উপযুক্তভাৱে চিকিৎসা কৰক। যেতিয়া তেখেত মানসিক ৰোগৰ পৰা মুক্তি পাব
তেতিয়াই তেখেত অসম বিধানসভাৰ সদস্য হিচাপে বাহাল ৰাখক। অন্যথায় আপোনালোকে দেখিছে যে শিৱসাগৰ সমষ্টিৰ বিভিন্ন প্ৰান্তত আন্দোলন হৈছে আৰু তাতে ৰূপজ্যোতি কৰ্মী ডাঙৰীয়াক আপোনাৰ এন্ট্ৰি নিষিদ্ধ কৰিছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।